ও পালেহি কলিকাল হরি নাম লুয়াই ভাল পালেহি কলিকাল হরি নাম লুয়াই ভাল হরি নামত মুকুতি পাই হরি নামত মুকুতি পাই ঘোর কলিকালে হরি নাম নললে ঘোর কলিকালে হরি নাম নললে আত্মার তরণী নাই ও ভাই আত্মার তরণী নাই কলির অত্যাচাৰত জৰ্জৰিত প্ৰজা চাৰিওদিশে হাহাকাৰ অত্যাচার অনীতি ব্যভিচার দুর্নীতি অত্যাচার অনীতি ব্যভিচার দুর্নীতি কি গতি হইব আমার প্রথমতে ও প্রণাম করু ও প্রভু কৃষ্ণ
দেৱ ও শ্ৰীমন্ত শংকৰ গুৰুক প্ৰণাম কৰোঁ ঐ আৰু ভক্ত দ্বাৰকা নগৰে অপ্ৰভু শ্ৰীহৰি অমানৱ অৱতাৰ লয়া আছিল মায়া ৰুক্মিণী জাম্বৱন্তী আৰু অসত্যভমা সুন্দৰী ও 16,000 ভাৰ্যাৰ সংগে থাকে ৰংগ আৰু একোৰে অভাৱ নাই দ্বাৰকা ৰাজ্যত এই প্ৰজাগণে থাকে সদায় আনন্দময় আৰু আনফালে আকাশ মাৰ্গে ঘূৰি ফুৰে নাৰদ তপোধন এই ত্ৰিভুৱনৰ দৃশ্য চাই অপ্ৰভুৰ কৰিয়া কি আৰু এদিনাখন একদিনা নাৰদ মুনি অভাৱে মনে মন বহুদিনে যোৱা নাই মই দ্বাৰকা ভুৱন
ভুবন দ্বাৰকা ভুবন প্ৰভুৰ নাম লয়া মুনি অপন্থে আছে হেন কালে নাৰদ মুনি ও হেন কালে নাৰদ মুনি নাৰদ মুনিয়ে দেখা পালে ও কি দেখা পালে চাৰিজন মানুহে কান্ধত এটি মৰাখলৈ গৈ আছে শ্মশানলৈ বুলি কিন্তু কি আচৰিত কথা সেই মৰাখটোৱে এবাৰ হাহে এবাৰ কান্দে নাৰদক চাই এই খবৰ দেখি নাৰদ নাৰায়ণ নাৰায়ণ নাৰদ মুনিয়ে মনে মনে ভাবে ও কি ভাবে এইটো কি আচৰিত কথা চাৰিজন মানুহে কান্ধত মৰা শৰীৰটো লৈ গৈ আছে শ্মশানলৈ বুলি কিন্তু সেই মৰাখটোৱে মোৰ পিনে চাই এবাৰ হাঁহিছে আৰু এবাৰ কান্দিছে এই খবৰ দেখি নাৰদ ৰৈ নাথাকিলা দ্বাৰকালৈ গৈ প্ৰভু কৃষ্ণৰ আগে আদি অন্ত হব কথা আদি অন্ত হব কথা হে প্ৰভু নাৰায়ণ মোৰ প্ৰাণ ধন বুজাই কোৱা প্ৰভু মোক প্ৰভু ধৰিছো শৰণ প্ৰভু হে প্ৰভু নাৰায়ণ সহা কন্দা কিয় বাৰু কৰে মৰা জন সহা কন্দা কিয় বাৰু কৰে মৰা জন
নাৰদৰ মুখে শুনি এতে কবচন ও মিচিকিয়া হাঁহি মাৰি প্ৰভুই বুলিলা বচন প্ৰভু হে প্ৰভু নাৰায়ণ সহা কন্দা কিয় বাৰু কৰে মৰা জন সহা কন্দা কিয় বাৰু কৰে মৰা জন নাৰদ সেই মৰাশটোৱে এবাৰ হাঁহে এবাৰ কান্দে তোমালৈ চাই এই কথা তোমাক নাৰদ বুজাই কওঁ মই এই কথা তোমাক নাৰদ বুজাই কওঁ মই অশুনা শুনা মুনিবৰ শুনা বচন কি কাৰণে হহা কন্দা কি কাৰণে হহা কন্দা কৰে মৰা জনয় শুনা শুনা মুনিবৰ মুনিবৰ ও তোমাৰ মুখে শুনি জানা ৰাম নাম গানে তোমাৰ মুখে শুনি জানা ৰাম নাম গানে পুৱানো পুৱাৰ হিচাপ পুৱানো পুৱাৰ হিচাপ কৰিছে আত্মাই শুনা আৰু শুনা নাৰদ সেই আত্মাই অধন জন সংসাৰৰ মায়া তমুজিয়া ধন জন সংসাৰৰ মায়া
মুক্তি না পায় আত্মা গুতে মুক্তি না পায় আত্মা গোতে মুক্তি না পায় আত্মা গুতে মুক্তি না পায় আত্মা গোতে করে হহা কন্দা হুনা হুনা মুনি বান হুনা হুনা মুনি বান হুনা বদন ও কি কারণে কন্দা কি কারণে কন্দা করে মরা জন হুনা হুনা মুনি আৰু শুনা নাৰদ ৱাহ সেই মৃত শৰীৰটো জীয়ন্ত কালতনো কোন আছিল তোমাৰ বাৰু জানিবলৈ মন যোৱা নাই কৈছে প্ৰভু গৈছে ন তেতিয়াহ'লে শুনা তোমাক কোৱাচোন। মই সব কথা ভাঙি পাতি কৈ আছো অহৰিজন নামে আছিল সেই বিপ্ৰ জন ৰেণুবতী ভাৰ্যাৰ নাম জানে সৰ্বজন ৰেণুবতী ভাৰ্যাৰ নাম জানে সৰ্বজন দুখিয়ানি চলাছিল সেই বিপ্ৰজন মহা দুখে কটাইছিল তেওঁ উৰে তু জীৱন ভাৰ্যাৰ সংগে থাকে তেওঁ মহা দুখ মন এনে কৈ কত দিন পাৰ হয়ে গলা একদিনা বিপ্ৰক চাই ৰাজায়ে কহিলা ও একদিনা বিপ্ৰক চাই ৰাজায়ে কহিলা স্বামী স্বামী ৱাহ প্ৰিয়ে অকান্দি কান্দি ৰেণু পতি বিপ্ৰৰ আগে আৰু কিমান দিলো থাকিম আৰু কিমান দিলো থাকিম অভাৱতে আমি কান্দি কান্দি ৰেণুবতী বিপ্ৰৰ আগে
মই শুনিবলৈ পাইছো অ মহাদানী ৰজা জানা ও মহাদানী ৰজা জানা অহাকালি যোৱা তুমি অহাকালি যোৱা তুমি ৰজাৰ আৰু গতিকে স্বামী ও আমাৰ দুখৰ কথা স্বামী ও আমাৰ দুখৰ কথা স্বামী বহু ধন দিব তোমাক বহু ধন দিব তোমাক নিশ্চয় জানিবা ও এহি মতে দুয়োজনে কৰি আলোচনা পিছদিনা বিপ্ৰবৰে পিছদিনা বিপ্ৰবৰে ৰজাৰ দণ্ডত কটা যায় তিৰি দণ্ডত পন্তা খাই বিপ্ৰৰ হৈলা এনুৱা বিলাই তিৰিৰ কথাত ভুল যাই ধনৰ লোভে বন্দী হৈ ৰজাৰ গৃহে চলি যায় ৰজাৰ গৃহে চলি যায় কত বেলি গৈ ৰজাৰ অপদুলি পা দুৱৰীক মাতি পাছে হে দুৱৰীক মাতি পাছে হে ৰাধুৱৰী হে তোমাকে কৈছো এইফালে এইফালে কোনফালে এইফালে এ মোর পিনে চোৱাচোন চাইছো চাইছো চাইছানে হতো এ বৰদুখিয়া ব্ৰাহ্মণ আমি খুজি মাগি খাও ও বাপু এ ৰজাৰ আদেশ পালে আমি অন্তেকপুৰে যাও
আৰু তুমি দেখিছাই নহয় বাপু হয় দেখিছো বিপ্ৰবৰ এ বৰ বেছি বেলা নাই গধূলি হইব গতিকে বাপু তুমি খাউতকৈ ৰজাৰ ওচৰলৈ যোৱা আৰু ৰজাৰ পৰা অনুমতিটো লৈ আহা যোৱা 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 এ অনুমতি লৈ আহা সোনকালে যাব অনুমতি লৈ আহা সোনকালে যাব এই বিপ্ৰৰ কথাত দুৱৰীয়ে অহাহি বেলা অ মৰম খনা মাতে বিপ্ৰক অ মৰম খনা মাতে বিপ্ৰক কি কলা বিপ্ৰবৰ ৰজাৰ ওচৰলৈ অ যদি তুমি যাব বিচৰা ৰজাৰ ভুৱন এই যিকোনো এটা চৰ্ত এতিয়া কথাটো হল সেই চৰ্ত কেইটানো কি কি তুমিতো জানিব লাগিব মই কৈ আছো শুনা অ শুনা বিপ্ৰবৰ শুনা বচন চাৰি দুৱাৰ আছে জানা ৰজাৰ ভুৱন চাৰি দুৱাৰ আছে জানা ৰজাৰ ভুৱন এতিয়া বিপ্ৰবৰ কথাটো হল এই যে দেখিছা ইফালে এইটো হৈছে ৰজাৰ প্ৰকাণ্ড অট্টালিকা আৰু এই অট্টালিকাটোৰ চাৰিওপিনে চাৰিখন দুৱাৰ আছে আৰু প্ৰতিখন দুৱাৰত একোটিকৈ চৰ্ত আছে কি চৰ্ত বাপু মই তোমাক কৈ আছো এতিয়া কথাটো হল তুমি আগবাঢ়ি যোৱা আৰু এখন এখনকৈ দুৱাৰ চাই যোৱা আৰু তাত চৰ্ত কেইটা তুমি পাবা যদি তুমি সেই চৰ্ত কেইটা পালন কৰিব পাৰা তেতিয়াহে তুমি আগবাঢ়ি যাব পাৰিবা এই কথা শুনি বিপ্ৰবৰ আগবাঢ়ি পিছৰ পৰা দুৱৰীয়ে পিছৰ পৰা দুৱৰীয়ে শুনা বিপ্ৰবৰ সেইখন হৈছে ৰজাৰ প্ৰথমখন দুৱাৰ আৰু সেই দুৱাৰখনেৰে তুমি এনেই যাব নোৱাৰিবা অদুৱৰীয়ে বোলে বিপ্ৰ তুমি যাব নোৱাৰিবা এই মদ্যপান কৰিলেহে কি কলা বাপু মদ খাব লাগিব হয় বিপ্ৰবৰ ময়ো আপুনিও এই বুঢ়া বয়সত চি 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 মই মদু নাখাওঁ আৰু ৰজাৰ ওচৰলৈও নাযাওঁ তাৰ পিছত বিপ্ৰবৰ আগবাঢ়ি তাক দেখি দুৱৰীয়ে তাক দেখি দুৱৰীয়ে আৰু শুনা বিপ্ৰবৰ এতিয়া তুমি যিফালে গৈ আছা সেইখন হৈছে ৰজাৰ দ্বিতীয়খন দুৱাৰ আৰু সেই দুৱাৰখনেৰে তুমি কেনেকৈ যাব পাৰিবা জানা কেনেকৈ শুনা শুনা বিপ্ৰবৰ শুনা বচন মাংস ভোজন কৰি তুমি যোৱা ৰজাৰ স্থান মাংস যদি তুমি নকৰা ভোজন
মাংস যদি তুমি নকৰা ভোজন যাব নোৱাৰিবা ৰজাৰ স্থান শুনা শুনা বিপ্ৰবৰ শুনা দিয়া মন শুনা শুনা বিপ্ৰবৰ শুনা দিয়া মন কি কলা দুৱৰী মাংস হয় বিপ্ৰবৰ অবিপ্ৰয় বোলে দুৱৰী শুনা বচন নিৰামিষ আহাৰ আমি নিৰামিষ আহাৰ আমি আৰু দুৱৰী এই মদ মাংস এইবোৰ জানা আমাৰ খাদ্য গতিকে দুৱৰী অন্য দুৱাৰে যাওঁ মই অন্য দুৱাৰে যাওঁ মই দুৱৰীয়ে বোলে বিপ্ৰ সেই পিনে যোৱা সেই দুৱাৰে গলে তুমি সেই দুৱাৰে গলে তুমি অতাক শুনি বিপ্ৰবৰে ৰৈ নাথা অন্য দুৱাৰত যাই অন্য দুৱাৰত যাই আৰু এইবাৰ বিপ্ৰই সেই ৩ নম্বৰ দুৱাৰখনলৈ কেনেদৰে গৈছিল এখোজ দুখোজ কৰি বিপ্ৰ আগবাঢ়ি যাই এখোজ দুখোজ কৰি বিপ্ৰ আগবাঢ়ি যাই তৃতীয় দুৱাৰত বিপ্ৰই উপস্থিত এখোজ দুখোজ কৰি বিপ্ৰ আগবাঢ়ি যাই ধুনীয়া ধুনীয়া নাৰী আছে সেই স্থান ধুনীয়া ধুনীয়া নাৰী আছে সেই স্থান তাক দেখি বিপ্ৰবৰৰ হৰহিত মন বিপ্ৰক চাই দুৱৰীয়ে বুলিলা বচন যাব নোৱাৰিবা বিপ্ৰ
বেচাৰ স্থান আৰু লগে লগে দুৱৰীক চাই বিপ্ৰই সুধিলে কি সুধিলে অ এই পথে যাওঁ যদি ৰজাৰ ভুৱন কি কাৰ্যই যাব পাৰিম কি কাৰ্যই যাব পাৰিম অ বিপ্ৰৰ মুখত শুনি এতে কবচন হাঁহি হাঁহি দুৱৰীয়ে অ হাঁহি হাঁহি দুৱৰীয়ে দুৱৰীয়ে বোলে বিপ্ৰ শুনা কওঁ মই বেচাৰ সংগে সহবাস কৰা এতিয়াই অন্যথা যাব নোৱাৰিবা তুমি জানিবা নিশ্চয় অন্যথা যাব নোৱাৰিবা তুমি জানিবা নিশ্চয় কি কলা দুৱৰী হয় বিপ্ৰবৰ বেচাৰ সংগে সহবাস চি এই বুঢ়া বয়সত অদুৱৰীৰ কথাত বিপ্ৰৰ লাজ লাগি পুনৰাই দুৱৰীক চাই ও পুনৰাই দুৱৰীক চাই ও নোৱাৰো মই কদাপি নোৱাৰো ও নোৱাৰো মই কদাপি নোৱাৰো বেচাৰ সংগে সহবাস কৰিব নোৱাৰো ও নোৱাৰো মই কদাপি নোৱাৰো আৰু দুৱৰী অগৃহে আছে ভাৰজা পুত্ৰ কহিলো তোমাক এই কৰ্ম কৰি মই নপৰো ৰুখ বিপ্ৰবৰে দুৱৰীক কয় অন্য দুৱাৰ দেখাই দিয়া যাও ৰজাৰ ঠাই অন্য দুৱাৰ দেখাই দিয়া যাও ৰজাৰ ঠাই ও হয় নেকি বিপ্ৰবৰ হয়তো তেতিয়া হলে শুনা এই সৰ্বশেষে আছে জানা অ এক দু
আৰু যদি তুমি ইচ্ছা কৰা অখেই দুৱাৰে যোৱা তুমি অখেই দুৱাৰে যোৱা তুমি অ কথা শুনি বিপ্ৰবৰ ৰৈ নাথাকিলা শেষৰখন দুৱাৰত গৈ উপস্থিত হইলা অ শেষৰখন দুৱাৰত গৈ উপস্থিত হইলা অ যায় বিপ্ৰবৰ বিষণ্ণ মনেৰে বিপ্ৰই শেষৰ দুৱাৰ পাই বিষণ্ণ মনেৰে বিপ্ৰই শেষৰ দুৱাৰ পাই যায় যায় ইফালে সিফালে চাই আগবাঢ়ি যায় অ দুৱৰীক চাই বিপ্ৰবৰে কহিবে লাগ বিপ্ৰই বোলে শুনামি দুখীয়া ব্ৰাহ্মণ ৰজাৰ পৰা খুজি আমি লওঁ মুদ্ৰা ধন সেই বাবে আহো আমি ৰজাৰ ভুৱন যাব দিয়া আমাক তুমি নকৰি পলম যাব দিয়া আমাক তুমি নকৰি পলম বিপ্ৰৰ মুখত শুনি এতেক বচন মিচিকি হাঁহি মাৰি অ মিচিকি হাঁহি মাৰি আৰু শুনা বিপ্ৰবৰ যদিহে এই পথে যাব বিচৰা তুমি ৰজাৰ ওচৰে জুৱা খেলিব লাগিব তুমি জুৱাৰীৰ সংগে অন্যথা এই পথটিও বন্ধ কৰি দিম তোমাৰ কাৰণে এই পথটিও বন্ধ কৰি দিম তোমাৰ কাৰণে কি কলা জুৱা হয় বিপ্ৰবৰ ও এইটো আৰু কি বস্তু এইটো বহুত লাভ হোৱা বস্তু প্ৰভু হয় নেকি ঠিক আছে বিপ্ৰবৰে মনে মনে ভাবে কি ভাবে এই মদ খালে নিচা হয় আনে দে আৰু মাংস খালেও নগুণ মই ও মাংস খালেও নগুণ মই
সঙ্গে কৰো যদি মই সহবাস সঙ্গে করো যদি মই হবাস নৰ হত্যাৰ সম কিন্তু মহাপাপ নৰ হত্যাৰ সম কিন্তু মহাপাপ এই মদ মাংস বেচাৰ সংগ মহাপাপ কিন্তু এই জুৱা খেলাটো কিন্তু এই জুৱা খেলাটো কিন্তু অহি বুলি বিপ্ৰবৰে মনত ভাবিলা অলপ সময় খেলিম বুলি ও অলপ সময় খেলিম বুলি অধনৰ লোভে বন্দী হইলা দুখীয়া ব্ৰাহ্মণয় দুখীয়া ব্ৰাহ্মণ জুৱা খেলিবাৰ বাবে জুৱা খেলিবাৰ বাবে কৰিলা গমন ধনৰ লোভে বন্দী হইলা ও খেলুতে বিপ্ৰয় খেলুতে বিপ্ৰয় বহু ধন পাইলা ও ধন পাই বিপ্ৰৰ মন মন চঞ্চল হইলা ধনৰ লোভে বন্দী হইলা ও বিপ্ৰবৰে জুৱা খেল খেলিলা তেতিক্ষণে বিপ্ৰবৰে ও তেতিক্ষণে বিপ্ৰবৰে বিপ্ৰবৰে মনে মনে ভাবে কি ভাবে যিহেতু কৰিলো মই এটা পাপ যিহেতু কৰিলো মই এটা পাপ ৰাতিও বহুখিনি হল কোনো কৈতো নাই চিনাকি বুলিবৰ গতিকে মদ মাংস অলপ খাই ৰাতিটো ৰমণীৰ সংগে সহবাস কৰি ৰাতিপুৱা ৰজাক লগ কৰি ঘৰলৈ গুচি যাম অহি বুলি বিপ্ৰবৰে
মদ মাংস খায় এই বলে বিপ্লবরে মদ মাংস খায় এই বলে বিপ্লবরে মদ মাংস খায় ওরে রাতি বেচার সঙ্গে অবাক করা ও ওরে রাতি বেচার সঙ্গে অবাক করা ও এনেকৈ ৰাতিটো পাৰ হৈ ৰাতিপুৱা বিপ্লৱ আছে ও ৰাতিপুৱাই বিপ্লৱ আছে অ বিপ্লৱ দেখি ৰজাই পাছে ক্ৰোধত জ্বলিলা মহাক্ৰোধে বিপ্লৱৰক কহিবে লাগিলা ও মহাক্ৰোধে বিপ্লৱৰক কহিবে লাগিলা বিপ্লৱৰ মহারাজ এখন হেৰ দুৰাচাৰ হে নাপাবি তই নিস্তাৰ ও ব্ৰাহ্মণ হৈ অপকৰ্ম কৰা কি কাৰণ শুন হেৰ দুৰাচাৰ ও ৰজাই বোলাই মন্ত্ৰীগণ শুনা বচন মন্ত্ৰীসকল সেই কাঢ়ি আনা ব্ৰাহ্মণৰ যত আছে ধন আৰু মন্ত্ৰীসকল এই বিপ্লৱৰৰ লগত যিমানবোৰ ধন সোণ আছে সকলোবোৰ তোমালোকে কাঢ়ি আনি এই বিপ্লৱৰক তোমালোকে মাৰি পেলালেও মাৰি পেলোৱা আৰু যাব দিলেও যাব দিয়া ও যি ইচ্ছা তাকেই কৰা এই ব্ৰাহ্মণক এহি বুলি মন্ত্ৰীগণে বিপ্ৰৰ লগত যত আছিল ধন কাঢ়ি আনি বিপ্লৱৰক কৰিলা প্ৰহাৰ ও ভাইহঁত মাৰ বেটাক মাৰ ৰজাইতো আমাক কৈয়ে গেছি হা বেটাৰ লগত যি আছে চব কাঢ়ি আনিবা দিছে আৰু বেটাক মাৰি পেলালেও মাৰি পেলাবা দিছে আৰু যদি আমাৰ ইচ্ছা আছে এই ব্ৰাহ্মণক এৰি দিলেও আমাক এৰি দিব কৈ গৈছে ও ভাইহঁত ধৰ বেটাক ধৰ 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 এই খবৰ দেখি বিপ্ৰই মহালাজ পাই কান্দি 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 মন্ত্ৰী সবক কহিবে লাগয় কান্দি কান্দি মন্ত্ৰী সবক কহিবে লাগয় অমন্ত্ৰী সকল যাব দেচোন ঘৰলৈকে ঘৰলৈকে Like
ঘৰলৈকে মোক ঘৰলৈকে মোক ঘৰলৈকে মোক যাব দিব লাগে ঐ হ্যাঁ ও ভাইহত আমিও কিন্তু এটা কথা কি এই বেটাক আমি মাৰি নেপেলাও কাৰণ আমাৰো ঘৰত ভাৰ্জা পুত্ৰ আছে আৰু ইয়াৰো আছে গতিকে ভাইহত ইয়াক আমি মাৰি নেপেলাও ইয়াক আমি যাব দিম কিন্তু ইয়াৰ যত যি বস্তু আছে সমস্তবোৰ কাঢ়ি ল ধৰ 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 ইয়াক কাণ্ড দেখি ব্ৰাহ্মণে মহালাজ পায় মনৰ দুখে বিপ্ৰবৰে ভাবিবে লাগত মনৰ দুখে বিপ্ৰবৰে ভাবিবে লাগত হে ভগৱান ইয়ালৈ মই কি বিচাৰি আহিছিলো আৰু এতিয়া মই কি পালো অবিচাৰি আহিলো ধনে মই বিচাৰি আহিলো ধন বিচাৰি আহিলো ধন ধনত বন্দী হৈ হব পাহৰিলো বিচলিত হ'ল মনে মোৰ বিচাৰি আহিলো ধনে মই বিচাৰি আহিলো ধন বিচাৰি আহিলো ধন এনেকৈ বিপ্ৰবৰে ভাবিবে লাগয় মনৰ দুখে বিপ্ৰবৰে আপোন গৃহে উলতিয়া হয় অমনৰ বেজাৰে ঘূৰি আহে বিপ্ৰয় কৰি অহা পাপৰ কথা ভাবি ধনৰ কাৰণে ৰজাৰো চৰলৈ গলো মই বহু আশা কৰি মনৰ বেজাৰে
ঘৰত ধন ৰাখা কৰে অ হৰি আছে ঘৰত ধন ৰাখা কৰে পায়ো হেৰুৱালো লোভে বন্দী হৈ পাপ কৰ্ম কিমান যে কৰিলো মনৰ বেজাৰে মনৰ বেজাৰে এনেকৈ বিপ্ৰবৰে নিজ গৃহ পাই হব কথা ভাৰ্যাপুত্ৰক কহি বেলাগৈ কথা শুনি ভাৰ্যাপুত্ৰ ক্ৰোধত জ্বলিলা পাপিষ্ট পাপিষ্ট বুলি বিপ্ৰ গৃহৰ পৰা উলিয়াই দিলা আৰু এনেকৈ কতদিন পাৰ হৈ যায় আৰু বহু দিনৰ পিছত অচিন ৰোগত পৰি এদিন বিপ্ৰবৰ যম ঘৰে যায় অচিন ৰোগত পৰি এদিন বিপ্ৰবৰ যম ঘৰে যায় পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইসকল এই কাহিনী ভাগ এই কথাখিনি প্ৰভু কৃষ্ণই নাৰদৰ আগত হে কৈ আছিল গতিকে নাৰদ এই যে তুমি মৰিয়ালৈ আহোতে বাটত মৃত শৰীৰটো দেখিছিলা সেই শৰীৰটো কাৰ এতিয়া তুমি গম পালানে পালো প্ৰভু সেই শৰীৰটোৱে হৈছে এই হৰিজন বিপ্ৰৰ মৃত শৰীৰ আৰু নাৰদ তুমি মৰিয়ালৈ আহোতে সেই মৃত শৰীৰটোৱে তোমালৈ চাই এবাৰ হাঁহিছিল আৰু এবাৰ কান্দিছিল নহয়নে হয় প্ৰভু কিয় হাঁহিছিল আৰু কিয় কান্দিছিল জানা নাই নাজানো প্ৰথমতে তোমালৈ চাই সেই শৰীৰটোৱে এবাৰ কান্দি দিছিল নহয়নে হয় প্ৰভু কিয় কান্দিছিল জানা নাই নাজানো তুমি মৰিয়ালৈ আহোতে মুখত নিশ্চয় হৰি নাম লৈ আহিছিলা নহয়নে হয় প্ৰভু এই তোমাৰ মুখত হৰি নাম শুনি সেই মৃত শৰীৰটোৰ আত্মাটোৱে তেওঁৰ জীৱন্ত কালত যিমানবোৰ পাপ কৰ্ম কৰিছিল সমস্ত মনত পৰি গৈছিল হে আত্মাটোৰ বৰ বেয়া লাগিছিল সেই কাৰণে তোমালৈ চাই প্ৰথমতে এবাৰ কান্দি দিছিল আৰু লগে লগে তোমালৈ চাই এবাৰ মিচিককৈ হাঁহিও দিছিল নহয়নে নাৰদ হয় প্ৰভু কিয় হাঁহিছিল জানা নাই নাজানো এই যে তুমি হৰি নাম মুখত লৈ আহিছিলা সেই হৰি নাম শুনাৰ লগে লগে সেই মৃত শৰীৰটো আত্মাটোৱে তেওঁৰ জীৱন্ত কালত যিমানবোৰ বেয়া কৰ্ম কৰিছিল সমস্ত সেই বেয়া কৰ্মৰ পৰা তেওঁ মুকুতি লাভ কৰিছিল সেই কাৰণে আত্মাটোৰ বৰ ভাল লাগি গৈছিল লগে তোমালৈ চাই এবাৰ হাঁহিও দিছিল গতিকে নাৰদ তুমি এতিয়া বুজিলানে এই হৰি নামৰ মহিমা কিমান অপাৰ গতিকে নাৰদ তুমি এতিয়া কি কৰিবা জানা কি প্ৰভু এই হৰি নাম তুমি পৃথিৱীৰ সমস্ত চুকে কোণে বিয়পাই দিবা কিন্তু এটা কথা মনত ৰাখিবা নাৰদ কি কথা প্ৰভু হৰিজন বিপ্ৰ জীৱন্ত কালত যিমানবোৰ পাপ কৰ্ম কৰিছিল এই পাপ কৰ্মবোৰ কৰি কোনেও যাতে এই হৰিৰ গুণানুকীৰ্তন কৰিব নোৱাৰে তাক তুমি সকলোকে বুজাই দিবা নহলে নাৰদ
এই হরিনামে দিন বেভিচাৰী হৈ যাব নিশ্চয় জানিবা এই হৰিনামে দিন বেভিচাৰী হৈ যাব নিশ্চয় জানিবা আৰু প্ৰভুৰ কথা শুনি নাৰদে হৰিনাম পৃথিৱীত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে কৃষ্ণ ও হৰি ৰাম 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 হৰি ৰাম 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 ও হৰি রাম 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 হরে রাম 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 হরি রাম 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 হরি রাম 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 হরে রাম 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 হরে রাম 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 বৈকুণ্ঠত নামৰে মেলা পাতিছে আহা সবে মিলি গাঁও একেলগে হরে রাম 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 হরে রাম 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 নয়ৰে লয়ৰে লয়ো হৰিৰ নাম লয়ো ৰে হরে রাম 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 হরে রাম 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 এ বল হরি বল বল হরে হরে বল বল হরি বল বল হরে হরে বল প্রেমানন্দে বল হরে হরে বল আৰু এবাৰ বল হরে হরে আজিকালিৰ হৰি নাম বেভিচাৰী হ'ল উলংগ নৃত্য নামৰ মাজত সোমাই গ'ল চুৱা চিতি নমনা হ'ল মহিলা পাঠকে পশ্চিমীয়া সুৰ সুমাল নামৰে মাজতে হিন্দী গানৰ সুৰ সুমাল নামৰে মাজতে আজিকালি হৰি নাম বেবিচারি
আছে কব নালাগে ভাল হৰি নামত লৈ যায় মদৰ বটল মদ খাই ৰাইজৰ